পাৰ্থ চাওক যে অতি ক্ষিপ্ৰতাৰে তদন্তৰ গতি আগবাঢ়ি আছে আৰু কালিৰ দিনটোতো কেইবাগৰাকী ইতিমধ্যে SIT-য়ে সাক্ষ্য গ্ৰহণ কৰিছে, তেওঁলোকৰ পৰা ভাষ্য প্ৰদান কৰিছে আৰু কালিৰ দিনটোত পিকু বৰগোহাঁইক মতা হৈছিল SIT-য়ে আৰু পিকু বৰগোহাঁই ধাৰাপুৰ বিহু কমিটিক SIT-য়ে তলব কৰিছিল আৰু তলব কৰিয়ে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বেও জুবিন গাৰ্গৰ সোঁৱে বাৱে থকা যিসকল লোক, বিশেষকৈ জুবলি বৰুৱা বা তাৰচেম মিত্তাল, যিসকল লোক অতি ঘনিষ্ঠ আছিল, তেওঁলোকক ইতিমধ্যে SIT-য়ে তলব কৰিছে আৰু তলব কৰি তেওঁলোকৰ পৰা জানিবলগীয়া সকলো তথ্য ইতিমধ্যে সংগ্ৰহ কৰিছে। বিশেষকৈ জুবিন গাৰ্গে যি নেমকেয়াৰ হাস্পাতালত পূৰ্বে যি ধৰণে চিকিৎসা গ্ৰহণ কৰিছিল, সেই চিকিৎসকসকলকো SIT-য়ে তলব কৰিছে আৰু তলব কৰি চিকিৎসাজনিত বিভিন্ন দিশ তেওঁলোকৰ পৰা লোৱাৰ যত্ন কৰিছে। পাৰ্থ, গোটেই বিষয়টো যিহেতু মুখ্যমন্ত্ৰীয়ে অতি সূক্ষ্মভাৱে তদাৰক কৰিছে বা অতি গোটেই বিষয়টোত মুখ্যমন্ত্ৰী জড়িত হৈ আছে বা মুখ্যমন্ত্ৰীয়ে 10 ডিচেম্বৰৰ পূৰ্বে চাৰ্জশ্বিট দাখিলৰ বাবে নিৰ্দেশ দিছে আৰু চাৰ্জশ্বিট দাখিলৰ বাবে নিৰ্দেশ দিয়াৰ পাছতে SIT খুব ক্ষিপ্ৰতাৰে এই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ, কালিৰ দিনটো সেই বিভিন্নজন আহি উপস্থিত হৈছে। কালি বিশেষকৈ মুন্না প্ৰসাদ গুপ্তা, CID-ৰ যিগৰাকী মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ছিংগাপুৰৰ পৰা যিসমূহ তথ্য তেওঁলোকে পাব লাগে, সেই তথ্যসমূহ প্ৰায় তথ্যই তেওঁলোকে ইতিমধ্যে লাভ কৰিছে। কিছু বাকী আছে, সেইসমূহো অতি সোনকালে আহিব তেওঁলোকৰ হাতত আৰু 10 ডিচেম্বৰৰ পূৰ্বেই তেওঁলোকে চাৰ্জশ্বিট দিয়াৰ বাবে যি ধৰণে প্ৰস্তুতি চলাব লাগে বা যি তেওঁলোকক সময় লাগে সকলো প্ৰায় তেওঁলোকে যুগুত কৰিছে আৰু যি ধৰণে তেওঁলোকে প্ৰায় 140 গৰাকীৰো অধিক লোকক এই মুহূৰ্তলৈকে সাক্ষ্য প্ৰদান কৰা হৈছে, তেওঁলোকক সোধা পোছা কৰা হৈছে আৰু সোধা পোছা কৰাৰ ইয়াৰ লগতে 7 গৰাকীক যিহেতু ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, ন্যায়িক জিম্মাত আছে, তেওঁলোকৰো যিহেতু এই গোটেই বিষয়টোত শুনানি চলি আছে বা গোটেই ন্যায়িক প্ৰক্ৰিয়া আগবাঢ়ি আছে। ৰাইজে যি ধৰণে বিচাৰিছে, ৰাইজৰ যি দাবী, সেই দাবীক সন্মান জনাই ইতিমধ্যে SIT-য়ে সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে। কিন্তু গোটেই বিষয়টোত আইনৰ যাতে সুৰুঙা ৰৈ নাযায়, শক্তিশালী এখন চাৰ্জশ্বিট দিয়াৰ বাবে যি ধৰণে SIT-য়ে খুব ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে, সেই বিষয়টোত আচলতে SIT-য়ে গুৰুত্ব দিব লাগিব আৰু বিশেষকৈ শ্যামকানু মহন্তৰ যি বিত্তীয় খেলিমেলি, সেই বিত্তীয় খেলিমেলিৰ বাদেও জুবিন গাৰ্গৰ যি মৃত্যুৰ যি প্ৰকৃত ৰহস্য, সেই প্ৰকৃত ৰহস্য উদঘাটনৰ বাবে যি ধৰণৰ তৎপৰতা বা যি ধৰণৰ সমলসমূহ প্ৰয়োজন হ'ব, সেই সমলসমূহ তেওঁলোকে সংগ্ৰহ কৰিব লাগিব আৰু ইতিমধ্যে আজিৰ দিনটোতো কেইবাগৰাকীকো মতাৰ সম্ভাৱনা আছে। বিশেষকৈ জুবিন গাৰ্গৰ লগত থকা বা জুবিন গাৰ্গৰ সান্নিধ্য পোৱা ব্যক্তিসকলকো যি ধৰণে মতা হৈছিল, ইয়াৰ পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ GMCৰ ৱাৰ্ড বয়জনে বিস্ফোৰক ভাষ্য প্ৰদান কৰিছিল আৰু সেই ৱাৰ্ড বয়জনে যাৰ কথা কৈছিল তেওঁলোককো মতা হৈছিল। এই ধৰণে প্ৰায় 140ৰো অধিক লোকক যিহেতু SIT-য়ে তলব কৰিছে আৰু বিভিন্ন ধৰণৰ সোধা পোছা কৰিছে। এতিয়া গোটেই বিষয়টো আমি 10 ডিচেম্বৰলৈকে ৰখিব লাগিব। 10 ডিচেম্বৰত আচলতে কি ধৰণৰ SIT-য়ে শক্তিশালী চাৰ্জশ্বিট দাখিল কৰে, অভিযোগনামা দাখিল কৰে, তাক লৈ সেই বিষয়টো অতি লক্ষণীয় হ'ব, কাৰণ আইনৰ সুৰুঙাৰে যাতে ওলাই নাযায়, কাৰণ প্ৰতিগৰাকী অসমবাসী এই গোটেই বিষয়টোত দৃষ্টি নিবদ্ধ হৈ আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই ন্যায় বিচাৰৰ বিষয়টোত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে যে কোনো পধ্যে যাতে এই দোষীসকলে সাৰি নাযায় বা যি তেওঁলোকে কি ধৰণে এই গোটেই বিষয়টোত যিহেতু মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক হত্যাকাণ্ড বুলি ইতিমধ্যে তেওঁ 3বাৰকৈ মত প্ৰকাশ কৰিছে। তেওঁ আওপকীয়াকৈ হ'লেও তেওঁ প্ৰায় স্পষ্টকৈ কৈছে যে এয়া জুবিন গাৰ্গক হত্যা কৰা হৈছিল, কিন্তু এই হত্যাৰ ৰহস্য ভেদ হ'ব লাগিব। হত্যা কোনে কেনেকৈ কৰিছিল, এই 7 অভিযুক্ত কি ধৰণে জড়িত আছিল, সকলো কথা উন্মোচন হোৱাটো যি ধৰণে অসমবাসীয়ে বিচাৰিছে, সেই গোটেই বিষয়টোত SIT-য়ে উন্মোচন কৰিব লাগিব বা গোটেই বিষয়টো পোহৰলৈ আহিব লাগিব।